আমাৰ এইটো যিটো জোনাই টাউনৰ পৰা আমাৰ ববা ৰিজাৰ্ভলৈ যোৱা যিটো ৰাস্তা আমাৰ মৌমৰা পথাৰৰ মাজতে এইটো এটা প্ৰকাণ্ড এটা ৰাস্তাটো গাঁতৰ সৃষ্টি হৈছে, যিটো নেকি আজি বনোৱা খুব বেছি 2টা মান পাৰ হোৱা নাই। গতিকে আমি এইটো ৰাস্তাই যথেষ্টখিনি আমাৰ মানুহ অহা যোৱা হয়। তাৰ পৰা আমাৰ ইয়াৰ পৰা যথেষ্টখিনি স্কুললৈ ল'ৰা ছোৱালী আহি থাকে, কলেজলৈ ল'ৰা ছোৱালী আহে, ঠিক তেনেকৈ বজাৰ হাট কৰিবলৈ যথেষ্ট মানুহ আহে। যদি এনেকুৱা এটা যদি খুব কম দিনৰ ভিতৰতে যদি এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে ইয়াৰ কাৰণে কোন জগৰীয়া এইটো আমাৰ চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে। আৰু ইয়াত যে ঠিকাদাৰে হওক, যোন ঠিকাদাৰে বস্তু লৈছিল কামটো কৰিছিল, তেওঁলোকে যে উন্নত মানদণ্ডৰ কামটো কৰা নাই, এইটো ধুনীয়াকৈ দলদল ওলাই পৰিছে। আমি অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষক যে অতি সোনকালে তদন্ত কৰক আৰু ইয়াৰ বিহিত ব্যৱস্থা লওক, নহ'লে ইয়াতে কিন্তু অনাগত বৰ ডাঙৰ এটা ঘটনা সংঘটিত হ'ব। যিহেতু মানুহ মৰাৰ পাছত ইয়াৰ কোনো প্ৰতিকাৰ কৰি লাভ নাই, গতিকে মানুহ মৰাৰ আগতে ইয়াৰ প্ৰতিকাৰ ব্যৱস্থা লওক। আমাৰ প্ৰায় 70-80খন গাঁৱৰ মানুহে অহা যোৱা হৈ থাকে ৰাস্তাৰ পৰা, দেখিছে জানে আপোনালোকে খুব এটা ব্যস্ততা ৰাস্তা, এইটো খুব ব্যস্ত ৰাস্তা। গতিকে ইয়ালৈ আমাৰ ইয়াৰ পৰা যথেষ্টখিনি ভিতৰলৈ আমাৰ বাবা বনাঞ্চলৰ পৰা ধৰি বিভিন্ন জেগালৈ মানুহ অহা যোৱা হৈ থাকে। গতিকে এই ক্ষেত্ৰত যদি এনেকুৱা এটা মাজতে একেবাৰে মাজত যিটো গাঁত সৃষ্টি হৈছে, সেইটো কেতিয়াও মানে আমি এক মানে জনাশুনা মানুহ হিচাপে আমি গ্ৰহণযোগ্য কৰিব নোৱাৰোঁ। এইখিনি কথাখিনি ভাল হোৱা নাই। গতিকে আমি কৰ্তৃপক্ষক অনুৰোধ জনাম যে অতি সোনকালে মেৰামতি ব্যৱস্থাখিনি কৰি দিয়ক। জোনাই বজাৰৰ পৰা 3 মাইল গাঁতলৈ যি পেপাৰ ব্লক এই ৰাস্তা যি বনাই আছে, প্ৰায় সম্পূৰ্ণ হ'ব। 12খন গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰী বজাৰে কজাৰে অহা সকলো ৰাইজৰ অতি মানে ইয়াত বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰি আছে। গতিকে এই অৱস্থা দেখি আমি ইয়াত সামান্য এটা গছ কাটি দুৰ্ঘটনাৰ পৰা প্ৰতিৰোধ পাবৰ বাবে আমি ইয়াত ব্যৱস্থা কৰিছোঁ। গতিকে এই ঠিকাদাৰ আমি জনামতে ইয়াত আমি উল্লেখ থকা ঠিকাদাৰ আমি দলে বোলো আমি গম পাওঁ। এই দলে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা তেওঁলোকে অতি শীঘ্ৰে এইটো জেগাত পৰিদৰ্শন কৰি তদন্ত কৰি পুনৰ নিৰ্মাণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ।